हेलो फ्रेंड्स मैं आज बनाई बंधाकबिर पकौड़ी। এইকাৰণে मैं बंधाकबि काटि लैছোঁ डाঙर साइजर এটা पियाज दिছোঁ मैं इते डाঙर डाঙर दुटा पातलके काटि केने एकेलगे धुई लैছোঁ। मसुर दाলি एकाप सৰু কাপৰ একাপ এইটো मैं ভালদৰে মিক্সিত দি বটি লৈছোঁ। এইখিনি মই এতিয়া দি দিছোঁ। ইয়াতে নিমখ দিছোঁ মই ইয়াতে এচামুচ, আপোনালোকৰ টেষ্ট অনুযায়ী দিব নিজৰ নিজৰ। হালধি পাউডাৰ দিছোঁ মই এচামুচতকৈ অকণমান কম। কেঁচা জলকীয়া দিছোঁ মই এচামুচ, এইটো মই মিক্সিত দি কেনে ভালদৰে এনেকৈ পেষ্ট বনোৱা নাই আধা ঘণ্টা কৰি লৈছোঁ। এচামুচ দিছোঁ, জ্বলাটো যেনেকুৱা খায় এনেকুৱা দিব। এতিয়া মই অলপ আজৱাইন হাতেৰে মোহাৰি দি দিছোঁ। চিলি ফ্লেক্স দিছোঁ মই 2 চামুচ, দুটা দি দিম। জিৰা ধনিয়া পাউডাৰ দিম মই এচামুচ, বেচন দিম মই ইয়াতে একাপ, মই চাউলৰ গুড়ি দিম ইয়াতে একাপ। এতিয়া মই ধনিয়া পাত দিম, পাতলকৈ সৰু সৰুকৈ কাটি ৰাখা। অকণমান ৰিফাইন অইল গৰম কৰি দি দিছোঁ মই ওপৰৰ পৰা। এইখিনি এতিয়া সানি লওঁ। তেলখিনি ভালদৰে গৰম হৈছে। এতিয়া মই এইদৰে অকণমান চেপেটা চেপেটা কৰি পকৰাখিনি দি দিম। গেছটো মই অলপ মিডিয়ামতকৈ বেছি ৰাখিম, ফুল হাই নকৰোঁ। এইদৰে মই অকণমান চেপেটা চেপেটা কৰি দিছোঁ আৰু গেছটো মই একদম ল' ফ্লেমত দিছোঁ। পকৰাটো দিয়াৰ সময়ত মই গেছটো ফুল ফ্লেমতে থৈছিলোঁ, ফুলতকৈ অকণমান কম। আৰু এতিয়া দিয়াৰ লগে লগে মই গেছটো ল' ফ্লেমত কৰি দিলোঁ। ল' ফ্লেমত পকৰাকেইটা ভাজিলে ভিতৰলৈ সিজি যায় আৰু মচমচীয়া হয়। এপিঠি ৰঙা হ'লে মই লাহে লাহে এইদৰে টাৰ্ণ কৰি দিম। এয়া চাওক মোৰ পকৰাকেইটা দুপিঠিয়ে ধুনীয়াকৈ ৰঙা হৈছে। মই এতিয়া নমাই দিম। এয়া চাওক ফ্ৰেণ্ড, মোৰ পকৰি ৰেডি। চাউণ্ডটো শুনিলে চাগে গম পাইছে আপোনালোকে কিমান ক্ৰিস্পি হৈছে।